গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে, মোৰো ভাল। আৰু এইফালে দেখিছে মই খাবলৈ ওলাইছোঁ এয়া গাজি মগু। এয়া স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী, খালী পেটত খাব পাৰিলেতো বহুতেই ভাল, কিন্তু মই চাহ খাব পেটত ভৰাই লৈছোঁ। তাৰপিছতে খাবলৈ ওলাইছোঁ। তাৰপিছতে আপোনালোকক এটা বস্তু লগত দেখাব বিচাৰিছোঁ। এয়া আমাৰ ঘৰৰ তেজপাত হয়। দিব লাগে দেই। এয়া দেখিছে আমাৰ ঘৰত গছ আছে। ইমান লাইট গণ্ডগোল কৰিছে। আমি তেজপাতৰ ব্যৱসায় আৰম্ভ কৰিছোঁ। যদি আপোনালোকে কোনোবাই তেজপাত ল'ব বিচাৰে আমাক যোগাযোগ কৰিব পাৰে। এয়া জেঠাই লাগি আছে, তেওঁ অৰ্ডাৰ পাইছে, আপোনালোক লাগিলে জনাব। মাৰিবলৈ পাইছে অকল এনেই ধেমালিহে কৰিছোঁ যে কোনো ধৰণৰ ব্যৱসায় আৰম্ভ কৰা নাই। এয়া আমি ঘৰত খাবলৈহে এয়া ছিঙি আছে জেঠাই। আমি আমাৰ ঘৰৰ নিজৰ ঘৰৰ তেজপাত হয় দেই। এয়া এইটো ডিপাৰ্টমেণ্ট আমাৰ জেঠাই হয়। এয়া জেঠাই আগতীয়াকৈ ডাল কেইটামান ছিঙি থৈ গৈছিলে, টিংকুৰা ৰ'দত শুকুৱালে, এতিয়া বহুত ছিঙি আছে। আমাৰ এজনী জেঠাই, এইজনী। অঁ, এই গছ পুলিকেইটা জেঠাই ৰোৱা ন? জেঠাই ৰুইছিলে। এতিয়া দেখিছে জেঠাই আমাৰ ইমান ধুনীয়া ভাগ্য, নিজে ৰোৱা গছৰ পাত খাবলৈ পাইছে। এয়া চাওক। আৰু তেখেত কামত দেখিছে। এইফালে সোণটোক দিলোঁ, এইফালে সোণটো ভোট জলকীয়া কাটি খাব। জলকীয়া লৈ লৈছে হাতত, আৰু এইখন হাতত কেঁচি। এতিয়া কাটি আৰু ধুনীয়াকৈ খাব। এতিয়া ময়ো খাই লওঁ ধুনীয়াকৈ, আৰু খাবলৈ বহুতেই ধুনীয়া হৈছে। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে মোৰ পেজটো ফ'ল' কৰি দিব। ফ'ল' কৰিব নাপাহৰিব।